নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম আমি আমাৰ হজম শক্তি কিদৰে শক্তিশালী কৰিব পাৰোঁ। আমি সকলোৱে জানো যে পেট ভালেই স্বাস্থ্য ভাল, অৰ্থাৎ যিসকল লোকৰ পেটৰ স্বাস্থ্য ভাল অৰ্থাৎ হজম শক্তি শক্তিশালী তেওঁলোকে সদায় সুস্বাস্থ্য লাভ কৰিব পাৰে। ইয়াৰ বিপৰীতে যিসকল লোকৰ হজম শক্তি দুৰ্বল অৰ্থাৎ পেটৰ স্বাস্থ্য ভাল নহয় তেওঁলোকে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাত ভুগি থকা দেখা যায়। যিসকল লোকৰ এই হজম শক্তি দুৰ্বল তেওঁলোকে সদায় গেছ এচিডিটিৰ নিচিনা সমস্যা, পেটৰ বিষ বা অন্যান্য ধৰণৰ কিছুমান সমস্যাত ভুগি থকা দেখা যায়। গতিকে আমি আমাৰ হজম শক্তি শক্তিশালী কৰি ল'ব পাৰিলেহে আমি সুস্বাস্থ্য লাভ কৰিব পাৰোঁ। আচলতে আমাৰ খাদ্য বস্তুভাগ আমি গ্ৰহণ কৰাৰ পাছত আমাৰ ইণ্টেষ্টাইনত সেই খাদ্য বস্তুৰ পুষ্টিদ্ৰব্যভাগ শোষণ হয় আৰু হজম শক্তি ভাল হ'লেহে এই খাদ্য বস্তুৰ পুষ্টিদ্ৰব্যভাগ ইণ্টেষ্টাইনত হজম হোৱাত সহজ হয় আৰু খাদ্য বস্তুৰ সকলোখিনি পুষ্টিদ্ৰব্যই আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে। আৰু আমাৰ শৰীৰে যেতিয়া খাদ্য বস্তুৰ পুষ্টিদ্ৰব্যভাগ সঠিকভাৱে গ্ৰহণ কৰিব পাৰিব তেতিয়াহে আমাৰ শৰীৰে পৰিপুষ্টি লাভ কৰিব পাৰে। আৰু এনেদৰে শৰীৰে যেতিয়া পৰিপুষ্টি লাভ কৰি উঠিব তেতিয়া আমাৰ স্বাস্থ্য ভালে থাকে। গতিকে আমি আমাৰ হজম শক্তি শক্তিশালী কৰি ল'ব পাৰিলে আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰিম। আৰু হজম শক্তি যিসকল লোকৰ দুৰ্বল তেওঁলোকৰ ইণ্টেষ্টাইনত এই পুষ্টিদ্ৰব্যভাগ সম্পূৰ্ণভাৱে শোষণ নোহোৱাৰ ফলত এই হজম শক্তি দুৰ্বল হোৱা লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাত ভুগি থকা দেখা যায়। যেনে কিছুমানে এনিমিয়াত ভুগে বা কিছুমানে কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগিব পাৰে, কিছুমানে গেছ এচিডিটিৰ নিচিনা সমস্যাত ভুগে। গতিকে এনেধৰণৰ নানান ধৰণৰ সমস্যাত ভুগি থকা দেখা যায়। গতিকে আমি আমাৰ এই হজম শক্তি কিদৰে শক্তিশালী কৰি ল'ব পাৰোঁ সেই বিষয়ে আমি আজি ডিটেইলছত কথা পাতিম। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। গতিকে আহকচোন আমি আমাৰ হজম শক্তি কিদৰে শক্তিশালী কৰি ল'ব পাৰোঁ সেই বিষয়ে আমি আজি কথা পাতোঁ আহক। আৰু হজম শক্তি শক্তিশালী কৰিবলৈ হ'লে আমি কেইটামান নিয়ম সদায় মানি চলাটো অতি দৰকাৰ। আমাৰ হজম শক্তি শক্তিশালী কৰিবলৈ হ'লে আমি এক নম্বৰতে মানি চলিবলগীয়া নিয়মটো হৈছে আমি খাদ্য গ্ৰহণ কৰোঁতে আমাৰ খাদ্যভাগ ভালদৰে চোবাই খাব লাগে আৰু মনোযোগী হৈ খাব লাগে। আমি জানো যে আমাৰ আচলতে খাদ্য যেতিয়া আমি খাওঁ সেই খাদ্য গ্ৰহণ কৰাৰ পাছতে আমাৰ খাদ্য হজম প্ৰক্ৰিয়াটো আমাৰ মুখৰ পৰাই আৰম্ভ হয়। আৰু আমাৰ মুখৰ পৰা কিদৰে আৰম্ভ হয়, আমি খাদ্য চোবাই থাকোঁতে আমাৰ মুখৰ পৰা লেলাউটি বা চেলাইভা নিঃসৰণ হয় আৰু এই চেলাইভা বা লেলাউটিয়ে আমাৰ খাদ্য বস্তুৰ লগত মিহলি হৈ আমাৰ খাদ্য বস্তু হজম হোৱাত সহায় কৰে। গতিকে আমি যেতিয়া আমি ভালদৰে খাদ্য চোবাই বা লাহে লাহে আমি খাদ্য গ্ৰহণ কৰিম তেতিয়াহে আমাৰ মুখৰ পৰা ওলোৱা এই চেলাইভা বা লেলাউটি সঠিক পৰিমাণে নিৰ্গত হয়। তেতিয়া আমাৰ খাদ্য বস্তু হজম হোৱাত সহজ হয়। আচলতে এই খাদ্য বস্তু হজম প্ৰক্ৰিয়াটো আমাৰ যেতিয়া মুখৰ পৰাই আৰম্ভ হয় তেতিয়া আমাৰ এই ষ্টমাকত যেতিয়া গৈ খাদ্যবস্তুভাগ পৰিব তেতিয়া ষ্টমাকত খাদ্যবস্তুভাগ হজম হ'বলৈ বৰ বেছি জটিল নহয়। আৰু মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ মুখৰ পৰা যি লেলাউটি বা চেলাইভা নিঃসৰণ হয় সেই চেলাইভা বা লেলাউটি নিঃসৰণ হোৱা প্ৰক্ৰিয়াটো আচলতে আমাৰ ব্ৰেইনে কণ্ট্ৰল কৰে। আমি যদি মনোযোগী হৈ খাদ্য গ্ৰহণ কৰোঁ তেতিয়াহে আমাৰ এই চেলাইভাৰ পৰিমাণটো সঠিকভাৱে থাকে আৰু আমাৰ খাদ্যবস্তু হজম প্ৰক্ৰিয়াটো সঠিকভাৱে থাকে। গতিকে এনেদৰে আমি খাদ্যবস্তু গ্ৰহণ কৰাৰ সময়ত আমি সদায় মনোযোগী হৈ খাদ্যবস্তু খাব লাগে আৰু ভালদৰে চোবাই খাব লাগে। আৰু ভালদৰে চোবাই খালেহে এই লেলাউটি আমাৰ খাদ্যবস্তুৰ লগত ভালদৰে মিহলি হৈ আমাৰ ষ্টমাকলৈ যায় আৰু ষ্টমাকত তেতিয়া হজম প্ৰক্ৰিয়া সহজ হৈ পৰে আৰু ষ্টমাকৰ পৰা যিবোৰ হজম কৰা জুইচ বা হাইড্ৰক্লৰিক এচিড বা অন্যান্য পাচক ৰস নিৰ্গত হয় সেইবোৰো তেতিয়া আমাৰ মনোযোগী হৈ খাদ্য গ্ৰহণ কৰিলেহে আচলতে এইবোৰ নিঃসৰণ হোৱাত সহজ হয় বা সঠিক পৰিমাণে নিঃসৰণ হয় আৰু যেতিয়া খাদ্যবস্তু ভালদৰে হজম হয়। সেইবাবে আমি সদায় খাদ্যবস্তু গ্ৰহণ কৰোঁতেই আমি খৰধৰকৈ গ্ৰহণ কৰিব নালাগে, সদায় মনোযোগী হৈ আৰু লাহে লাহে ভালদৰে চোবাই খাব লাগে। তেতিয়া আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়। হজম শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত 2 নম্বৰতে মানি চলিবলগীয়া নিয়মটো হৈছে আমি আমাৰ শাৰীৰিক এক্টিভিটি সদায় বৃদ্ধি কৰিব লাগে বা নিয়মীয়া কৰিব লাগে। যিসকল লোকে
খুব বেছি এটা শাৰীৰিক এক্টিভিটি নকৰে, বেছিভাগ সময় বহি বা শুয়ে কটাই, তেওঁলোকৰ সদায় হজম শক্তি দুৰ্বল হয়। কিন্তু যিসকল লোকে শাৰীৰিক এক্টিভিটি চলাই থাকে, ঘৰুৱা কামবোৰ কৰি থাকে বা শাৰীৰিকভাৱে পৰিশ্ৰম কৰি থাকে, খোজ কাঢ়ে, চাইকেল চলাই, তেওঁলোকৰ সদায় হজম প্ৰক্ৰিয়াটো শক্তিশালী হয়। গতিকে যিসকল লোকে এই শাৰীৰিক এক্টিভিটি চলাই থাকে বা নিয়মিতভাৱে কৰি থাকে, তেওঁলোকৰ সদায় হজম প্ৰক্ৰিয়া শক্তিশালী হয়। গতিকে যিসকল লোকে হজম শক্তি দুৰ্বলতা ভুগি থাকে বা যিসকল লোকৰ হজম শক্তি দুৰ্বল, তেওঁলোকে সদায় এই শাৰীৰিক এক্টিভিটি বঢ়োৱাত গুৰুত্ব দিব লাগে। তেতিয়াহে তেওঁলোকৰ এই হজম শক্তি বৃদ্ধি পায় আৰু তেওঁলোকৰ পেটৰ কোনো ধৰণৰ সমস্যা নাথাকে। হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত মানিব লগা 3 নম্বৰ নিয়মটো হৈছে আমি সদায় ষ্ট্ৰেছমুক্ত জীৱন এটা কটাব লাগে। যিসকল লোকে অনবৰতে ষ্ট্ৰেছ বা টেনশ্যনত থাকে, তেওঁলোকৰ হজম শক্তি সদায় দুৰ্বল। কিয়নো আমাৰ যিবোৰ পাচক ৰস বা মুখৰ পৰা ওলোৱা লেলাউটি, যিবোৰে আমাৰ খাদ্যবস্তু হজম কৰাত সহায় কৰে, এই পাচক ৰস নিঃসৰণৰ এই প্ৰক্ৰিয়াটো আচলতে আমাৰ মগজুৱে নিয়ন্ত্ৰণ কৰে। কিন্তু যদিহে আমি অনবৰতে টেনশ্যন বা ষ্ট্ৰেছত থাকিব লগা হয়, তেতিয়া আমাৰ মগজুৱে এই পাচক ৰস নিঃসৰণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত খেলি মেলি হয়, যাৰ বাবে আমাৰ পাচক ৰস কমকৈ নিঃসৰণ হয় আৰু আমাৰ হজম শক্তি দুৰ্বল হৈ পৰে। গতিকে যিসকল লোকে অনবৰতে বা অনাহকতে ষ্ট্ৰেছ বা টেনশ্যনত থাকে, তেওঁলোকে সদায় এই ষ্ট্ৰেছ বা টেনশ্যন দূৰীকৰণৰ কাৰণে বিভিন্ন ধৰণৰ উপায় যেনে যোগা, প্ৰাণায়াম আদি কৰিব লাগে। যোগা প্ৰাণায়াম যদি নিয়মিতভাৱে কৰা হয়, তেনেহ'লে মানুহে ষ্ট্ৰেছ বা টেনশ্যনমুক্ত জীৱন এটা কটাব পাৰে। আৰু যিসকল লোকে শাৰীৰিক এক্টিভিটি কম কৰে বা শাৰীৰিক পৰিশ্ৰম খুব কম কৰে, তেওঁলোকেও সদায় এই ষ্ট্ৰেছ বা টেনশ্যনত কটাবলগীয়া হয়। গতিকে যিসকল লোকৰ এই ষ্ট্ৰেছ বা টেনশ্যন থাকে, তেওঁলোকে সদায় নিয়মীয়াভাৱে শাৰীৰিক পৰিশ্ৰম বা এই ৰাতিপুৱা খোজকঢ়া, চাইকেল চলোৱা, এনেকুৱা নিৰ্দিষ্ট নিয়ম পালন কৰিলে নিশ্চিতভাৱে মনৰ পৰা ষ্ট্ৰেছ বা টেনশ্যন দূৰ হয়। আৰু মনৰ পৰা ষ্ট্ৰেছ বা টেনশ্যন দূৰ হ'লে হজম প্ৰক্ৰিয়াও ভাল হয়। হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত মানিব লগা 4 নম্বৰ নিয়মটো হৈছে ৰাতিপুৱা শুই উঠাৰ পাছত, ব্ৰাছ কৰাৰ পাছতো খাব পাৰে বা ব্ৰাছ কৰাৰ আগতো খাব পাৰে, সদায় নিয়মিতভাৱে 2 গিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। মন কৰিবলগীয়া কথাটো হৈছে এই কুহুমীয়া পানী সেৱন কৰোঁতে সদায় বহি লৈহে সেৱন কৰিব লাগে। আৰু আমি চাহ যিদৰে চিপ চিপকৈ খাওঁ, ঠিক তেনেদৰে এই চিপ চিপকৈ কুহুমীয়া গৰম পানী 2 গিলাচ সেৱন কৰিব লাগে। সদায় একে ঢোকে আমি যেনেদৰে ঠাণ্ডা পানী খাওঁ, তেনেদৰে এই কুহুমীয়া পানী সেৱন কৰিব নালাগে। আৰু কুহুমীয়া পানী এনেদৰে সেৱন কৰাৰ পাছত সদায় কিছুমান খাদ্য যেনে বাদাম, কেঁচা বুট, এনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে, যাতে ফাইবাৰযুক্ত হয়। আৰু এনেধৰণৰ ফাইবাৰযুক্ত খাদ্য নিয়মিতভাৱে সেৱন কৰিলে আমাৰ হজম প্ৰক্ৰিয়া সদায় ভাল হয় আৰু পায়খানা সদায় ক্লিয়াৰ হয়। গতিকে হজম শক্তি বৃদ্ধি কৰাৰ এই 4 নম্বৰ উপায়টো যিসকল লোকে মানি চলে, তেওঁলোকে কেতিয়াও হজমৰ এই দুৰ্বলতাত বা পেটৰ সমস্যাত কেতিয়াও ভোগা দেখা নাযায়। হজম শক্তি ভালে ৰখাৰ ক্ষেত্ৰত মানিব লগা 5 নম্বৰ উপায়টো হৈছে আমি কিছুমান খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। আৰু কিছুমান খাদ্য মানে আচলতে ফাৰ্মেণ্টেড ফুড। আমাৰ পেটৰ ভিতৰত 2 ধৰণৰ বেক্টেৰিয়া থাকে। এবিধ হৈছে আমাৰ পেটৰ বাবে অৰ্থাৎ হজম শক্তিৰ বাবে ভাল বেক্টেৰিয়া, যিবোৰক কোৱা হয় প্ৰ'বায়'টিক বুলি। আৰু এক ধৰণৰ বেক্টেৰিয়া থাকে, সেইবোৰ হৈছে আমাৰ পেটৰ বাবে বেয়া বেক্টেৰিয়া। এই বেয়া বেক্টেৰিয়া আৰু ভাল বেক্টেৰিয়াৰ যাতে এটা ভাৰসাম্য ৰক্ষা হৈ থাকে, তাৰ প্ৰতি আমি সদায় গুৰুত্ব দিব লাগে। আমি সদায় ভাল বেক্টেৰিয়াযুক্ত খাদ্য অৰ্থাৎ ফাৰ্মেণ্টেড ফুড, যিবোৰ খাদ্য ফাৰ্মেণ্টেড হয়, সেই খাদ্যবোৰত আচলতে ভাল বেক্টেৰিয়া থাকে। আমি সদায় এই ফাৰ্মেণ্টেড ফুড গ্ৰহণ কৰিব লাগে নিয়মিতভাৱে। ফাৰ্মেণ্টেড ফুডবিলাকৰ ভিতৰত 1 নম্বৰ হৈছে পঁইতা ভাত। আমি আগতে পঁইতা ভাত নিয়মিতভাৱে খাইছিলোঁ, অন্ততঃ আজিৰ পৰা 30-35 বছৰ আগতে। আৰু এই পঁইতা ভাত নিয়মিতভাৱে গ্ৰহণ কৰাৰ ফলত আমাৰ পেটৰ সমস্যা একো নাছিল। আমাৰ পেটৰ এই হজম প্ৰক্ৰিয়া অতি শক্তিশালী আছিল। কিন্তু আমি দিনক দিনে এই পঁইতা ভাত খোৱাৰ অভ্যাসটো কমাই দিয়াৰ পাছৰ পৰা আমাৰ মানুহৰ এই পেটৰ সমস্যাবোৰ অৰ্থাৎ হজম শক্তি দুৰ্বল হৈ পৰিছে। গতিকে আমি যদি সপ্তাহত অন্ততঃ 2 দিন বা 3 দিন এই পঁইতা ভাত খোৱাৰ অভ্যাস গঢ়ি তোলোঁ, তেতিয়া আমাৰ এই হজম শক্তি শক্তিশালী হয়। হজম শক্তি শক্তিশালী হোৱাৰ মূল কাৰণটো হৈছে যে পঁইতা ভাত সেৱন কৰিলে
আমাৰ পেটৰ ভিতৰত থকা এই প্ৰ'বায়'টিক অৰ্থাৎ ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া আমাৰ হজম শক্তি শক্তিশালী হয়। আৰু এই প্ৰ'বায়'টিক আন এক খাদ্য হৈছে দৈ। আমি পাৰিলে নিয়মিতভাৱে বা অন্ততঃ এদিনৰ মূৰে মূৰে হ'লেও আমি দুপৰীয়া খাদ্য গ্ৰহণ কৰাৰ 1 ঘণ্টা পাছত আমি 2 চামুচ বা 3 চামুচকৈ দৈ খোৱাৰ অভ্যাস কৰি তুলিব লাগে। তেতিয়া আমাৰ এই হজম শক্তি সদায় শক্তিশালী হৈ থাকে, কিয়নো দৈ হৈছে প্ৰ'বায়'টিক খাদ্যসমূহৰ ভিতৰত এবিধ যথেষ্ট ভাল খাদ্য। গতিকে আমি নিয়মিতভাৱে দৈ সেৱন কৰিলে আমাৰ হজম শক্তি সদায় শক্তিশালী হৈ থাকে। হজম শক্তি ভাল কৰাৰ ক্ষেত্ৰত আমি যিদৰে কিছুমান বিশেষ খাদ্য খোৱাটো দৰকাৰ, ঠিক তেনেদৰে কিছুমান খাদ্যই আমাৰ পেটৰ স্বাস্থ্য বা হজম শক্তিত কিছু অসুবিধাৰো সৃষ্টি কৰা দেখা যায়। যেনে কিছুমান মানুহৰ গাখীৰৰ কিছুমান আইটেম যদি খোৱা হয় তেতিয়া হজমৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। গতিকে তেওঁলোকে সদায় এই খাদ্যবোৰ বাদ দিয়াটো উচিত। যেনে গাখীৰৰ আইটেম বা ক'ল্ড ড্ৰিংকছ, এলকহল এনেধৰণৰ খাদ্য যদি গ্ৰহণ কৰা হয় তেতিয়া কিছুমান মানুহৰ হজমৰ ক্ষেত্ৰত গণ্ডগোল সৃষ্টি কৰে। গতিকে হজমৰ ক্ষেত্ৰত গণ্ডগোল সৃষ্টি কৰা এই খাদ্যবোৰ, অৱশ্যে খাদ্যবোৰে সকলোৰে ক্ষেত্ৰত গণ্ডগোল সৃষ্টি নকৰে। যেনে গাখীৰৰ আইটেম যদি কিছুমান মানুহে গ্ৰহণ কৰে তেতিয়া তেওঁলোকৰ হজমত গণ্ডগোল হয়, সকলো মানুহৰ ক্ষেত্ৰত নকৰে। গতিকে যিসকল লোকৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে বিশেষ কিছুমান খাদ্যই, সেই খাদ্যবোৰ বাদ দিব লাগে, তেতিয়াহে আচলতে হজমৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অভ্যাস হৈছে আমি ৰাতিৰ ভাত সাজ বা ৰাতিৰ খাদ্য সোনকালে খোৱাৰ অভ্যাস কৰি তোলা। কিয়নো ৰাতিৰ ভাত সাজ যেতিয়া আমি 7 বজাৰ আগতে বা 7 বজাৰ ভিতৰত যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহে আমাৰ পেটৰ গণ্ডগোলবোৰ সৃষ্টি নহয়। আচলতে বৰ্তমান সময়ত বহুত মানুহে এই পেটৰ সমস্যাত ভুগি থকাৰ মূল কাৰণবিধেই হৈছে এই ৰাতিৰ ভাত সাজ দেৰি কৰি সেৱন কৰাটো। আচলতে ৰাতি আমাৰ হজম প্ৰক্ৰিয়াটো এনেও দুৰ্বল হৈ থাকে সকলোৰে ক্ষেত্ৰত, কিয়নো আমাৰ অংগ প্ৰত্যংগবোৰে আৰু ঠিক তেনেদৰে আমাৰ ইণ্টেষ্টাইনে ৰাতি আচলতে জিৰণি বিচাৰে, আৰু ৰাতি জিৰণি বিচাৰে মানে হজম প্ৰক্ৰিয়া এই কামবোৰ নকৰে। কিন্তু আমি যদি ৰাতি দেৰিকৈ ভাত খাওঁ বা দেৰিকৈ আহাৰ গ্ৰহণ কৰোঁ তেতিয়া আমাৰ এই হজম প্ৰক্ৰিয়া ভাল নহয়, বা ইণ্টেষ্টাইনে আমাৰ যিহেতু জিৰণি লৈ থকা অৱস্থাত ইণ্টেষ্টাইনে হজমৰ কাম কৰিবলৈ টান পায় বা নকৰে। গতিকে আমি হজম প্ৰক্ৰিয়া ভাল কৰিবলৈ হ'লে ৰাতিৰ আহাৰ বা ৰাতিৰ খাদ্যভাগ আমি অন্ততঃ 7 বজাৰ ভিতৰতে গ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে, তেতিয়াহে আমাৰ হজম প্ৰক্ৰিয়া শক্তিশালী হৈ থাকে। হজম প্ৰক্ৰিয়া শক্তিশালী কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া আন এক নিয়ম হৈছে আমি ফাৰ্মাচীৰ পৰা যেতিয়াই যিকোনো এণ্টিবায়'টিক কিনি আনি সেৱন কৰাৰ যি অভ্যাস থাকে কিছুমানৰ, সেই অভ্যাস বাদ দিব লাগে। আচলতে আমি চিকিৎসকৰ পৰামৰ্শ নুশুনাকৈ বা চিকিৎসকৰ পৰামৰ্শ মানি নলৱাকৈ আমি ফাৰ্মাচীৰ পৰা যেতিয়াই বা যিকোনো অসুখ হ'লেই, সাধাৰণ পানী লগা হ'লেও আমি কেতিয়াবা ফাৰ্মাচীৰ পৰা এণ্টিবায়'টিক কিনি আনি সেৱন কৰোঁ। এনেধৰণৰ অভ্যাসবোৰ বাদ দিব লাগে, কিয়নো আমি এনেধৰণে ফাৰ্মাচীৰ পৰা এণ্টিবায়'টিক কিনি আনি সেৱন কৰাৰ ফলত আমাৰ পেটৰ ভিতৰত থকা এই ভাল বেক্টেৰিয়াবোৰ ধ্বংস হয়, আৰু পেটৰ ভিতৰৰ ভাল বেক্টেৰিয়াবোৰ ধ্বংস হোৱাৰ ফলতেই আমাৰ হজম শক্তি দুৰ্বল হৈ পৰে। গতিকে আমি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা এনেদৰে এণ্টিবায়'টিক কিনি আনি খোৱা অভ্যাস আমি পৰিত্যাগ কৰিব লাগে, তেতিয়াহে আমাৰ হজম শক্তি দুৰ্বল নহয় বা হজম শক্তি শক্তিশালী হৈ থাকে। হজম শক্তি সঠিকভাৱে ৰাখিবলৈ হ'লে বা হজম শক্তি শক্তিশালী কৰি ৰাখিবলৈ হ'লে আমি খাদ্য গ্ৰহণ কৰি থকা সময়ত বা খাদ্য গ্ৰহণ কৰি থকাৰ একে সময়তে আমি পানী সেৱন কৰিব নালাগে। আমি খাদ্য গ্ৰহণৰ অন্ততঃ আধা ঘণ্টা আগত পানী সেৱন কৰিব লাগে, বা খাদ্য গ্ৰহণৰ অন্ততঃ আধা ঘণ্টা পাছত পানী গ্ৰহণ কৰিব লাগে, তেতিয়াহে আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়। কিয়নো আমি যেতিয়া খাদ্য গ্ৰহণ কৰি থাকোঁ তেতিয়া আমাৰ লেলাৱতি বা আমাৰ চেলাইভা যেতিয়া আমাৰ খাদ্যবস্তুৰ লগত মিহলি হৈ থাকে তেতিয়াহে আমাৰ এই হজম শক্তি সঠিকভাৱে থাকে বা হজম প্ৰক্ৰিয়া ভাল হয়। কিন্তু আমি খাদ্য গ্ৰহণ কৰি থকাৰ মাজতে যদি আমি পানী সেৱন কৰোঁ তেতিয়া আমাৰ এই খাদ্যবস্তুৰ লগত মিহলি হোৱা চেলাইভা বা লেলাৱতি পাতল হৈ যায়, আৰু এনেদৰে লেলাৱতি পাতল হৈ যোৱাৰ ফলত আমাৰ হজম শক্তি দুৰ্বল হৈ পৰে বা হজম প্ৰক্ৰিয়াটো ভাল নহয়। সেইবাবে আমি খাদ্য গ্ৰহণৰ অন্ততঃ আধা ঘণ্টা আগত পানী খাব লাগে বা আধা ঘণ্টা পাছতে পানী খাব লাগে, তেতিয়াহে আমাৰ হজম প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বন্ধুসকল,
আজি আমি উল্লেখ কৰা এই নিয়মকেইটা যদি আমি দৈনন্দিন জীৱনত মানি চলোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ হজম শক্তি শক্তিশালী কৰি ল'ব পাৰোঁ আৰু আমাৰ হজম শক্তি যদি শক্তিশালী হয় তেতিয়া আমি নিশ্চয় পেটৰ অসুখত ভুগিব লগা নহয় আৰু পেটৰ অসুখ নথকা মানেই আমি আমাৰ সুস্বাস্থ্য লাভ কৰা। গতিকে বন্ধুসকল আপোনালোকে যদি আজিৰ কথাখিনি ভাল পায় তেনেহ'লে আজিৰ ভিডিঅ'টিত লাইক এটা কৰিব লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলিও আশা কৰিলোঁ আৰু আপোনালোকৰ যদি কিবা সুধিব লগা বা প্ৰশ্ন আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।